ভগৱতে বাসুদেৱা কৃষ্ণ 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 নাৰায়ণ কৃষ্ণ। ঐ ইটো শ্ৰী সমস্তৰ দেখিয় কৃষ্ণত কেন ফৈলাহি পৰম ভকতি এৰিল গৃহৰ আশা চিন্দিল মৃত্যুৰ পাশ আৰা হব মহাভাগ্যৱতী। এতিয়া কি কৈছে জানা, এইটো শ্ৰী জাতি দেখিছে না কিমান কৃষ্ণত ভকতি। আমি তিৰি মানুহৰ কথা কৈছোঁ, এই তিৰি মানুহটোৱে আমি আচলতে তিৰি মানুহ নৰক জাতি। এই তিৰি মানুহটোৱে কি কৰিছে, কিমান ভক্তি কৰিছে, পৰম ভকতি তেওঁৰ কাৰণে নহয়। হেৰি এই কৈ আছে আৰু এই বিপ্ৰবিলাকে পত্নীবিলাকৰ কথা কৈ আছে, কৈছে আমি পুৰুষ হৈও পাৰা নাই, এতিয়া তিৰোতা মানুহে ইমান ভক্তি কৰিছে, এওঁলোক মহাভাগ্যৱতী কৈ আছে, এওঁলোক মহাভাগ্যৱতী। এ নাজানে গুৰুৰ মান নাহি তপ জপ জান নাহি শৌচাচাৰ সংস্কাৰ ও তথাপি কৃষ্ণত কিনো দৃঢ় ভকতি ভৈলা কি কহিব ভাগ্য আহাম্বাৰ। সেইটো দেখিছা না, সিমানটো নিয়ম নীতিও নাই, নাজানে গুৰুৰ মানো নাই, তপ জপ কৰবাৰ নাই, জ্ঞানো নাই, তথাপি একো শৌচাৰ সংস্কাৰ একোৱে নাই, তথাপি কৃষ্ণত কিনো ইমান দৃঢ় ভকতি ভৈলা কি কহিব ভাগ্য আহাম্বাৰ। এহেঁতৰ ভাগ্য কিমান ভাল সেইটো কৈ আছে। এ ব্ৰহ্মচাৰ্য ব্ৰত ধৰি গুৰু শুশ্ৰূষা কৰি বেদ হব পঢ়িলো মিছাতে যত কৰো কিছু নৈ কৃষ্ণত বিমুখ হৈয়ে চিন্তিলো আপুনি আত্মাঘাত। আমি ব্ৰহ্মচাৰ্য হৈ আমি ব্ৰত কৰোঁ, আমাৰ লগুণ আছে, গুৰুক শুশ্ৰূষা কৰি বেদ হব পঢ়িলোঁ, এই মিছাতে বেদ পঢ়িলোঁ, একো কামত নাই। যত কৰো কিছু নৈ কৃষ্ণত বিমুখ হৈ চিন্তিলো আপুনি মাৰ, যিমান ক'লেও আমি কৃষ্ণৰ নাম নলওঁ নহয়, কৃষ্ণক ভক্তি নকৰোঁ, আমাৰ কাম নাই। গতিকে আমাৰ মানুহক কৈছে কি, তই যিয়ে পূজা নকৰা কৃষ্ণক বেয়া পালে কাম নাই। আচল আমাৰ দেৱতা মেইন কৃষ্ণই, কৃষ্ণত পৰ আৰু ডাঙৰ নাই, কৃষ্ণই ডাঙৰ। এক দেৱ এক সেৱ এক বিনে নাই কেৱ। গতিকে কৃষ্ণৰ সমান আৰু কোনো নহয়, যিমান পূজা পাতল কৰিলেও। কৃষ্ণ কৃষ্ণ, এই কলিৰ যুগত হৰিৰ নামে হাৰ। কৃষ্ণ নম ভগৱতে বাসুদেৱায়।